চাবুৱাৰ ৰহমৰীয়াত নৈপৰীয়াৰ কঠোৰ জীৱন সংগ্ৰাম। চৰকাৰী সাহায্য অবিহনে মূৰৰ ঘাম মাটিত পেলাই শ শ বিঘা ভূমি শস্য শ্যামলা কৰি গঢ়িছে কৃষি বিপ্লৱ। চাবুৱাৰ ৰহমৰীয়াত দৰিদ্ৰ লুইতপৰীয়া ৰাইজে কঠোৰ জীৱন সংগ্ৰাম অব্যাহত ৰাখিছে। বান আৰু গৰাখহনীয়া বিধ্বস্ত অঞ্চলটোৰ কৃষক ৰাইজৰ এতিয়া জীৱিকাৰ একমাত্ৰ সম্বল হৈছে কৃষি, যাৰ বাবে দৰিদ্ৰতাক প্ৰত্যাহ্বান জনাই এতিয়া শ শ বিঘা ভূমিত কৃষি বিপ্লৱ গঢ়ি তুলিছে বহু কৃষকে। মূৰৰ ঘাম মাটিত পেলাই হাড় ভঙা শ্ৰম কৰি এতিয়া শস্য শ্যামলা কৰি জিলিকাইছে লুইতৰ পাৰ। তেওঁলোকৰ কষ্টৰ ফচল হিচাপে এতিয়া কৃষিভূমিত নয়নাভিৰাম দৃশ্যৰ সূচনা কৰি জিলিকিছে জাতিলাও, ৰঙালাও, ফুলকবি, বন্ধাকবি, বিলাহী, ভেন্দি, জলকীয়া, লাই, লফা, কেপচিকাম, বেঙেনা ইত্যাদি পাচলিসমূহ। প্ৰণিধানযোগ্য যে এই কৃষকসকলৰ কিছুসংখ্যকৰ ঘৰবাৰী ইতিমধ্যে লুইতৰ প্ৰবল খহনীয়াত জাহ গ'ল আৰু তেওঁলোকে অস্থায়ীভাৱে কিছু কিছু ঠাইত বাস কৰি আছে। চৰকাৰী সাহায্য অবিহনে লুইতৰ পাৰ জিলিকোৱা তেওঁলোকৰ এনে কৃষি বিপ্লৱৰ প্ৰচেষ্টা এতিয়া সচেতন মহলত বিশেষভাৱে প্ৰশংসিত হৈছে। আমি ফুলকবি, বন্ধাকবি, লাই, জাতিলাও, ৰঙালাও, তাৰপিছত আলু, বিলাহী, বেঙেনা এনেকুৱা প্ৰায়বিলাক শস্যই কৰা হৈছে, ফেচবিন ইত্যাদি। এতিয়া আপোনালোকে খেতি কৰিছে কিমান মাটিত আৰু কিমানে আপোনালোকে এনেদৰে খেতি কৰি আছে? বৰ্তমান আমাৰ গাঁৱৰ গোটেইখিনি মানুহ ধৰিলে 100 বিঘাৰ ওপৰ হ'ব। আপোনালোকে গাঁওখনৰ মানে সকলো এতিয়া খেতি কৰি খেতি উপাৰ্জনৰ পথ এটা আহিলে মানে উপাৰ্জনৰ পথ মানে খেতিতে আমি নিৰ্ভৰ কৰি আছো। এতিয়া ব্ৰহ্মপুত্ৰ কিনাৰতে পাৰতে আপোনালোকে খেতি কৰিছে দেখা পাইছো, যিহেতু আপোনালোকৰ ঘৰ ইপাৰে আছিলে খহনীয়াত গ'ল। হয় হয়, আমাৰ মাটি নদীত ইতিমধ্যে যা গৈছে। এইখিনি আমাৰ আছিলে, আমাৰ হেৰি ধান খেতি কৰা পথাৰৰ মাটি আছিলে। এতিয়া আমি সেয়াতে মানে খেতি কৰিছো। এইবোৰ আমাৰ নদীৰ মাটি পলসে পুতি পেলাইছিলে, তেতিয়া পিছত বহুত বছৰ খেতি নোহোৱাৰ পিছত এতিয়া প্ৰায় আমি খেতি মানে কৰিব পাৰোঁ। চৰকাৰৰ পৰা কিবা সুবিধা পাইছে না আপোনালোকে, সহায় পাইছে না? চৰকাৰৰ পৰা সুবিধা বুলি ক'লে তেনেকে পোৱা নাই। একো নাই পোৱা। হাঁহ গুটি কিবা কিবি আহে, একো নাই। গুটি নামত আমাক দিছিলে মটৰ কেইটামান, তাৰপিছত হেৰি এই দাইল কেইটামান সেনেকে দিছিলে। হয়, মই আৰু এজন ব্যক্তিৰ পৰা জানিব চেষ্টা কৰিম। কৃষক আপোনাৰ ওচৰলৈ আহিছো। আপোনাৰ ঘৰ কোন ঠাইত? মোৰ ঘৰ এই কচনি গাঁৱতে, ইয়াৰে বাসিন্দা, স্থায়ী বাসিন্দা। হয়। এতিয়া আপুনি কিমান বছৰৰ পৰা আপোনালোকে খেতি কৰি আছে? এতিয়া বৰ্তমান আমি এইটো খেতি কৰা আজি ধৰক প্ৰায় 10 বছৰ হৈছে। 10 বছৰ। 10 বছৰ হৈছে। কিমান মাটিত কৰে? কিমান বিঘা আছে চাৰিওফালে? মানে ইয়াত প্ৰায়টো হিচাপ কৰিবলৈ বহুত পাৰ হৈ যাব, মানে 4-5 বিঘা। গাঁওখনৰ ৰাইজে আপোনালোকে ইয়াত খেতিয়ে কৰে? গোটেইখিনি মানুহ প্ৰায় খেতিৰ লগত জড়িত হৈ আছে, আমাৰ যিখিনি যুৱ সমাজ। আপোনালোকে খেতিটো কৰে কষ্ট কৰি, কৰাৰ পিছত তাৰ যিটো মূল্যটো পায় নাপায়? মূল্যটো মানে এনেকুৱা নহয়, বেপাৰীয়ে আমাৰ মূল্য নিৰ্ধাৰণ কৰি দিয়ে। তাৰমানে কথাটো হয় এনেকুৱা নহয়। লোকচানত থাকে নে লাভত থাকে? লোকচান হয়, কেতিয়াবা লাভ হয়। প্ৰতিটো যে লাভ বা লোকচান এইটো ক'ব নোৱাৰি। মানে ঘৰখন চলাই থাকিব পাৰি পৰা হয় আৰু যেনে। চৰকাৰৰ ফালৰ পৰা কিবা আহিছে নাই? হাঁহ কিবা কিবি? তেনেকেতো হাঁহ অহা নাই। মই এনেই খবৰ লৈছিলো, এনে হাঁহটো নাই বুলি ক'লে। তেনেকে চোৱাৰ কিবা সেইটো নাই বুলি মানে বিশেষ একো দিয়া নাই? নাই দিয়া, একো নাই দিয়া। ৰোগীসকলৰ বাবে ভাল খবৰ। এতিয়াৰে পৰা চাবুৱা আৰোগ্য হেল্থ কেয়াৰত উপলব্ধ হ'ল ফিজিঅ'থেৰাপি চিকিৎসা। লগতে প্ৰত্যেক মঙলবাৰ আৰু বৃহস্পতিবাৰে আৰোগ্য অপ্টিকেলত কৰা হয় চকুৰ চিকিৎসা। ডিঙিৰ বিষ, গন্ধলৰ বিষ, বাহুৰ বিষ আৰু কঁকালৰ বিষৰ পৰা আদি কৰি বহুকেইটা বিষৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকে কৰাব পাৰিব আৰোগ্য হেল্থ কেয়াৰত ফিজিঅ'থেৰাপি চিকিৎসা। লগতে প্ৰত্যেক মঙলবাৰ আৰু বৃহস্পতিবাৰে আৰোগ্য অপ্টিকেলত কৰা হয় চকুৰ চিকিৎসা। চিকিৎসাৰ বাবে আপোনালোকে যোগাযোগ কৰক 9387466593 6593 নম্বৰত।
হয়, মোৰ নাম অমৃত কুমাৰ দত্ত। মোৰ এটা সমস্যা আছিলে, সেইটো হৈছে ডিঙিৰ স্পণ্ডলাইচিছ। এইটো বহু দিনৰ পৰা হৈ আছে, বহুদিন মানে প্ৰায় 1996-97 মানৰ পৰা মই এইটো চাফাৰ কৰি আছিলোঁ আৰু বিভিন্ন ধৰণৰ ট্ৰিটমেণ্ট মই তেতিয়াৰ পৰাই কৰি আছোঁ। প্ৰায় এলোপেথিক সকলো ধৰণৰ ট্ৰিটমেণ্ট কৰি আছিলোঁ আৰু ৰিচেণ্টলি মই মোৰ বিষটো হওঁতে মানে কেইবাদিনো ধৰি হৈছিলে, এই পূজাৰ কেইদিনত, দুৰ্গা পূজাৰ সময়তে। সেই সময়তে আহি মই বিচাৰি এই আৰোগ্য হেল্থ কেয়াৰ ডক্টৰ সমীৰ দত্তক মানে এই ফিজিঅ'থেৰাপি চেণ্টাৰটো মই বিচাৰি উলিয়াওঁ আৰু তেতিয়াৰ পৰা মই প্ৰথম দিনা মই ফিজিঅ'থেৰাপি লৈয়ে মোৰ প্ৰায় বিষটোৰ প্ৰায় 90% মান কমি গুচি গ'ল আৰু ইয়াতে সকলোখিনি মই যিখিনি ইয়াতে ইনষ্ট্ৰুমেণ্ট আছে বা যি ধৰণৰ ফিজিঅ'থেৰাপি কৰা হয় গোটেইখিনি যে ইয়াতে আছে আৰু যথেষ্ট ভাল ধৰণে কৰা হয় আৰু প্ৰথম দিনাই মই যেতিয়া সেইটো ৰিজাল্ট পাওঁ তাৰপিছত মই কণ্টিনিউ কৰিলোঁ প্ৰায় 6 দিনমান। তাৰপিছতে কৰাৰ পিছত মই যথেষ্টখিনি ভাল পাওঁ। সেইটোৱেই হৈছে কথা। আৰু এই ফিজিঅ'থেৰাপি চেণ্টাৰটোত যথেষ্টখিনি পৰিপাটি নতুন আৰু ডক্টৰ সমীৰ দত্তই যথেষ্টখিনি নিজে ইয়াতে ইনভলভ হয়, নিজে ফিজিঅ'থেৰাপি কৰে আৰু যথেষ্টখিনি ইয়াৰ পৰা উপকাৰ হয়। মই নিজেই পাইছোঁ উপকাৰটো আৰু মই সেইকাৰণে মোৰ ওচৰতে মই ডিকমত যিহেতু থাকোঁ, মোৰ ওচৰতে এনেকুৱা এটা ফিজিঅ'থেৰাপিষ্ট হোৱাৰ কাৰণে, চেণ্টাৰ হোৱাৰ কাৰণে মোৰ যথেষ্টখিনি মোৰ লাভ হৈছে আৰু সকলো সা সৰঞ্জাম ইনষ্ট্ৰুমেণ্টবিলাক সকলোবিলাক ইয়াত আছে আৰু যথেষ্টখিনি ভালকৈ ইয়াত কৰা হয়।